দিয়ক আমাক খালি কৰিব দিয়ক 15 মিনিটত খালি কৰি দেখুৱাই দিম ইয়াত এইবিলাক এতিয়া আমি ইয়াত হাতত খাৰু পিনি বহি থকা নাই নহয় অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া মানুহে খাৰু পিনি বহি আছে নি এটো নহব আৰু যদি পুলিচে নোৱাৰে হাত দাঙি দিয়ক অসমৰ স্মাৰ্ট পুলিচে হাত দাঙি দিয়ক আজি এটা অভিযোগ আহিছে একাংশ ভিতৰৰ প্ৰায় 200 ঘৰ লোক আছে বুলি কৈছে তেওঁলোকে ব্ৰিটিছৰ যুগৰ পৰা ইয়াত বসবাস কৰিছে 100 বছৰ আগৰ কাগজ পত্ৰ আছে বুলি কৈছে ব্ৰিটিছৰ যুগত থাকক ব্ৰিটিছৰ যুগৰ পৰা থাকক আকবৰৰ যুগৰ পৰা থাকক আমাৰ হেবু কথা নাই উচ্ছেদ হ'ব লাগে কথা সিধা কথা উচ্ছেদ হ'বই লাগিব অকল ট্ৰাইবেল মানুহ ইয়াত থাকিব পাৰিব ইয়াত ব্ৰিটিছৰ যুগৰ পৰা থাকক আকবৰৰ যুগৰ পৰা থাকক আমাৰ কি মতলব আছে উচ্ছেদ হ'ব লাগে কথাই মানে মন্তব্য শুনালো পোনপটীয়া সম্প্ৰচাৰত আৰু তেওঁলোককো আচলতে কচুতলী অঞ্চলত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে তেওঁলোককো আচলতে কোনো কাৰণত কচুতলী অঞ্চলত প্ৰৱেশ কৰিবলৈ নিদিয়ে যি দল সংগঠন আছে বা প্ৰশাসনৰ লোকেও আচলতে প্ৰৱেশত বাধা প্ৰদান কৰিছে আমি পুনৰবাৰ মন্তব্য মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব তাতকৈ আৰু বেলেগ কথা ইয়াত নাই ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব ট্ৰাইবেল বেল্টৰ মাটি বাংলাদেশীৰ হাতত থাকিব আৰু অসমৰ জনজাতীয় মানুহ অসমৰ খিলঞ্জীয়া মানুহ বহি থাকিব কিবা কথা হ'ব পাৰে নি আৰু ট্ৰাইবেল বেল্টৰ মাটি ট্ৰাইবেল মানুহৰ হাতত থাকিব লাগিব আৰু ইয়াক লৈ কোনো ৰাজনৈতিক দলক ভোটৰ স্বাৰ্থৰ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব ট্ৰাইবেল মানুহৰ অধিকাৰ সুৰক্ষিত কৰিব লাগিব আৰু নহ'লে আক্ৰমণ হ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব চবকে ভোট লাগে সন্দেহযুক্ত মানুহৰ ভোট লাগে সকলোকে কিন্তু ইয়াত জনজাতীয় মানুহৰ সুৰক্ষাৰ কথা কোনটো ৰাজনৈতিক দলে কৈছে আপোনালোকে আমাক কওক আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ হ'ল এতিয়া ফেচবুকত কিবা এখন ফটো ওলাই কৈছে যে ইমান নিষ্ঠুৰ হৈছে এতিয়া কথাটো কৈছো সেইসকল মানুহে যে ফেচবুকত ফটো দি আছে যেতিয়া 16 জন নে 18 জনকে আৰক্ষী মাৰিছিলে তেতিয়া আপোনালোকৰ ফটো কেইখন ক'ত গৈছিলে তাক লৈ আমাৰ প্ৰশ্ন আছে অসম পুলিচে ইয়াত মাৰ খাব বাংলাদেশীৰ হাতত হ'ব পাৰে নি আমি হ'ব নিদিওঁ আৰু যদি পুলিচে নোৱাৰে জনজাতীয় মানুহ অসমৰ খিলঞ্জীয়া মানুহে খালী কৰিব মুখ্যমন্ত্ৰী ডিজিপিয়ে তৃতীয় শক্তিৰ কথা কৈছে তৃতীয় চতুৰ্থ শক্তি এইবোৰ কথা নহয় আৰু যদি তেওঁ খালী কৰিব নোৱাৰে এই ডিমৰীয়া অঞ্চলৰ প্ৰত্যেক জনজাতীয় মানুহৰ হাতত এটা AK-47 দ্বিতীয় হিমন্ত বিশ্ব শৰ্মাই যি ক'ব লাগিব শৃংখল চলি আহিছে আৰু শৃংখল চলি আচলতে স্থানীয় লোকসকলৰ সৈতে মিলিত হ'ব তেওঁলোকে আচলতে কথা বতৰা কৰিব কিন্তু কথাটো হ'ল যে ভিতৰত আচলতে যি কচুতলীত প্ৰৱেশৰ ক্ষেত্ৰত কিন্তু বৰ্তমানো বাধা আছে প্ৰশাসনৰ লোক বৰ্তমানো আছে আৰক্ষীয়ে বৰ্তমান এক উত্তেজনাপূৰ্ণ পৰিস্থিতি বৰ্তমান অব্যাহত আছে নিগেটিভ নেদেখাব উল্টা পোলা মই হেৰি কৈছো সেইটো হেৰি কৈছে চব কৰক বুলি কৈছো আপোনাৰ যাব নিদিয়ে আপোনাৰ নহ'লে উল্টা পোলা ভিডিঅ' কৰি আছে তেওঁলোকে উল্টা পোলা ভিডিঅ' কৰি বজাই থাকিব অনুৰোধ তাতে দৌৰাত পৰা দূৰে দূৰে আহি যিটি ভাষণ যিটি ক'ব নোৱাৰে আপুনি উত্তৰ দিবলৈ কথা নকয় উল্টা পোলা নিগেটিভ নিউজ হেৰি কৰি নিগেটিভ নিউজ নিদিয়ে কথা ডিমৰীয়াখন শান্ত হৈ থাকিব লাগে কৈ দিছো এটা কথা এটা সকীয়ে দি দিছো যাতে দৌৰাৰ পৰা যিটি সংগঠন আহি ইয়াতে তাতে ডিমৰীয়াখন অশান্ত সৃষ্টি নকৰে মই একে বিশেষ অনুৰোধ জনাইছো ডিমৰীয়াত আচলতে অন্য কোনো ৰাজনৈতিক দল হওক বা অন্য দল সংগঠনে যেন ইয়াত প্ৰৱেশ নকৰে তেনে এক মন্তব্য কৰিছে কিন্তু আচলতে বৰ্তমানো এক উত্তেজনাপূৰ্ণ সমগ্ৰ ৰাজপথ যদি আমি দেখুৱাওঁ ৰাজপথত এক প্ৰকাৰ তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে ৰাজপথ এক প্ৰকাৰ ৰাজপথৰ আধা অংশ আচলতে প্ৰতিবাদকাৰীয়ে অৱস্থান লৈছে আৰু যান জঁট যদিও বা বাহন চলিছে কিন্তু আচলতে ৰাজপথৰ আধা অংশ আচলতে প্ৰতিবাদকাৰীয়ে দখল কৰা পৰিলক্ষিত হৈছে বেয়া লাগিব না মানুহৰ কি কৰিছে
কাটি গ'ল নেকি ফোনটো বলে ক'ত থাকে হেডফোনটো কানেক্ট কৰি লৈছে মই শুনা নাপাওঁ এতিয়া আকৌ দিয়কচোন এইটো দিয়ক উল্টা পুল্টা কৰি থাকে মানুহকেইটা ছাপৰ্ট নকৰা টাইপ কৰিচোন দেই ব্ৰেক আহি গ'ল মোৰ মোবাইলটোত ফোন নকৰে কিয় মোৰতো হেডফোন আছে না মোৰ তাত কিয় ফোন নকৰে আহিব দিব লাইভ নল'ব কিবা নকৰে আমি চুমাকতে প্ৰেৰণ কৰিছিলো তাৰ পিছদিনাখনে কিন্তু আমাৰ সম্পূৰ্ণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই পদক্ষেপ লোৱাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো আমাৰ মেইন ইছ্যু কি হৈছে আমাৰ মেইন ইছ্যু যে ট্ৰাইবেল বেল্টটো উচ্ছেদ কৰি দেখাব লাগে আৰু শান্তি শৃংখলাবদ্ধ কৰি আমি আন্দোলন কৰিব লাগিব ইয়াত সম্পূৰ্ণ আমি সেইটোৱে বিচাৰিছো যে ট্ৰাইবেল বেল এণ্ড ব্লকৰ অকল সম্পূৰ্ণ কি হয় এটা জনগোষ্ঠীক লৈ বুলি ক'লে নহ'ব ইয়াত যিমান ফেক্টৰী ইণ্ডাষ্ট্ৰী আছে সকলো উচ্ছেদ কৰি দেখাব লাগিব সকলো উচ্ছেদ কৰি দেখাব লাগিব আমাৰ ট্ৰাইবেলৰ সম্পূৰ্ণ কি হয় ইয়াত ভূমিৰ অধিকাৰ থাকিব লাগিব আৰু ইয়াত কিছুমানে কৈছে যে ম্যাদী পট্টা মাটি কিমান চনৰ পৰা আছে সেইটো আমি গ্ৰহণযোগ্য নহয় ট্ৰাইবেলৰ বেল্টৰ ভূমিত ট্ৰাইবেলৰ অধিকাৰহে থাকিব লাগিব ট্ৰাইবেল পিপুলে ইয়াত সম্পূৰ্ণ অধিকাৰ সাব্যস্ত হ'ব লাগিব কিন্তু ইয়াত সম্পূৰ্ণ কোনোবাই কিবা জমিদাৰী দেখুৱাব সেইটো আমি মানি ল'ব নোৱাৰো প্ৰতিনিধি দল যিটো আহিছে কংগ্ৰেছৰ প্ৰতিনিধি দলটো কিছুদিনৰ পূৰ্বে আহিছে ইয়াৰ পৰা মাথাটি পঠিয়াই দিয়া হৈছে আৰু এতিয়া লাচিত সেনা তেওঁ উচ্ছেদৰ তেওঁ সমৰ্থন ঠিক একেদৰে কালি দিনটো আৰু আজিৰ দিনটো যিহেতু উচ্ছেদ হোৱা নাই আমি সেইখিনি জনাই দিব চেষ্টা লাইভ দি গেলা ৰাজনীতি কৰিব লাগে
ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বহুদিনীয়া দাবী তেখেতে পূৰণ কৰিবলৈ গৈ আছে আৰু এইখিনি সময়তে কিছুমান কংগ্ৰেছৰ বা এআইডিএফৰ মানুহে আহি ইয়াত যদি এটা ৰাজসভা আসন খুলি কেনে সেইটো যদি বন্ধ কৰিব খোজে সেইটো কিন্তু আমি পুনৰ মেমৰিয়াৰ এই ট্ৰাইবেল